हाय हेलो नमस्कार आपनालोके देखिब पोৱা वाলত हेंगिং হৈ থকা এই ফটো ফ্ৰেমবোৰ কেনে ধৰণে হেংগিং কৰিছো তাৰে ওপৰত ভিডিও এটি লৈ আহিছো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ঘৰ শিফটিং কৰিলে বা নতুন ঘৰ ডেকোৰেশন কৰিলে এনে ধৰণে ফটো ফ্ৰেমবোৰ হেংগিং কৰে আৰু আপোনালোকে ড্ৰিল মেচিন নোহোৱাকৈ কেনে ধৰণে এনেকৈ ফটো ফ্ৰেমবোৰ হেংগিং কৰিব পাৰি আজিৰ ভিডিওৰ মাধ্যমত আপোনালোকে দেখিব পাব আৰু এই পেকেটটো দেখিব পাইছে এই পেকেটটোতে আছে আপোনাৰ কিল এই কিলটো 1 ইঞ্চিৰ হয় আৰু 1 ইঞ্চিৰ চাইনিজ গজাল বুলিও ক'ব পাৰে আপোনালোকে এই বস্তুটো পাব ইলেক্ট্ৰিক দোকানত আৰু আজিকালি ইলেক্ট্ৰিকৰ যেটো কেচিং মাৰে ন এই কেচিংবোৰ এই 1 ইঞ্চিৰ চাইনিজ গজালেৰে ফিটিং কৰে তো দেখিব পাইছে মাইনাই ফটো ফ্ৰেমবোৰ কোট লগাব লাগে কেনেকে লগাব লাগে মোক দেখাই দি আছে আৰু মই ফিটিং কৰিম আৰু ফিটিংবোৰ কেনে ধৰণে হয় আপোনালোকে ভিডিওৰ জৰিয়তে দেখিব পাব তো মাইনাৰ ডাইৰেকশনত মোৰ কামবোৰ চলিব তো কোট কেনেকে ফটো ফ্ৰেমবোৰ লগাব লাগে তাই অলপ দেখাই দিছে তো গজালটোৰ ব্যৱহাৰ কেনে ধৰণে কৰিব লাগে আপোনালোকে ভিডিওটো চাই থাকক তো ফটো ফ্ৰেমৰ মাফিটো মই লৈ লৈছো লৈ বেছি ইমান হাৰ্ড নহয় আৰু ইয়াতে ড্ৰিলিংও কৰিব নালাগে এনেকে গজালটো লৈ হাতুৰিৰে কুবাই ওয়ালত ডাইৰেক্ট কুবাই দিলে হল এটো খুমাই যায় আৰু এটো যেহেতু 1 নম্বৰ লোহাৰে বনোৱা এই কাৰণে আপোনাৰ অলপ সাৱধানেৰে গজালটো মাৰিব লাগে কাৰণ চিটকি আহি আপোনাৰ চকুটো লাগিব পাৰে এটো চিটকি যায় কিছুমান ওয়ালত নুহুমাই তো ইয়াক চাই চিটি মাৰিব লাগিব আৰু জানা মানুহে মাৰিলে ভাল কাৰণ কিবা কাৰণত যদি চকুত চিটকি আহে আপোনাৰ দেহৰ মূল্যৱান অংশ এটা ক্ষতি হৈ যাব তো দেখিব পাইছে আপোনালোকে ধুনিয়াকে এনেকুৱা মই ফুলদানি বা যিকোনো বস্তু আপোনালোকে এনেকুৱা হেংগিং কৰিব পাৰে যেনে হক ঘড়ী ক্যালেন্ডাৰ আপোনাৰ এনেকুৱা ফটো ফ্ৰেম দেখিব পাইছে সবতকে ইম্পৰ্টেন্ট বস্তু ওয়ালতো এফেক্ট নপৰে যেনেকুৱা আপুনি ড্ৰিলিংৰে ড্ৰিল কৰিলে হোলটো হৈ থাকে ভিডিওত দিয়া ইনফৰমেশনখিনি কেনে লাগিল কমেন্ট কৰি জনাব